হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ ভাল। মই মিতালী ব্লগছৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ব্লগটো আৰম্ভ কৰিছোঁ একদম ৰাতিপুৱাৰ পৰা। আৰু এয়া দেখিছেনে, মই ৰাতিপুৱা কাম বন কৰি আহিলোঁ। আহি পেলাই এয়া পুৰি বনাই লৈছোঁ ৰাতিপুৱা চাহ কাপৰ লগত। আৰু আমি চাহ বনাই লৈছোঁ। ছোৱালীজনীক দিছোঁ এয়া গাখীৰ। মই গৰু খিয়াই কৰি লৈ আহিছোঁ। এতিয়া এয়া গাখীৰ গৰম কৰিলোঁহি। আহি পেলাই এয়া ছোৱালীজনীক দি দিছোঁ। তাই ইমান গাখীৰ খাব নোখোজে, তথাপিও মাজে মাজে দিওঁ খাবলৈ। আৰু এয়া মই দেখিছেনে, জাম বনাইছিলোঁ যে আনাৰসৰ, এয়া জামু দি দিছোঁ আৰু পুৰি দি দিছোঁ। আৰু দিছোঁ মানুহজনক। আমি যিহেতুকে ৰাতিপুৱা লাল চাহ খাওঁ, লাল চাহে আমি লৈছোঁ খাবলৈ এতিয়া ৰাতিপুৱাৰ ভাগত। আৰু আপোনালোকক এয়া দেখুৱাই দিছোঁ আমাৰ ভাগিনটো আহিছিলে থাকিবৰ কাৰণে। আমাৰ এইটো ভাগিনটো দেখিছেনে, আপোনালোকক অলপমান মানে ভিডিঅ' দেখুৱাই থাকি গ'ল। এতিয়া ল'ৰাটো ভাগিনটো ভিডিঅ' অলপ মই বনাই থৈছোঁ আপোনালোকক দেখুৱাম বুলি। এয়া ইমান মামাকৰ ঘৰলৈ আহিম মামাকে লৈ আনিলগৈ। এয়া দেখিছেনে, ভাত দিছোঁ খাব। একদম মানে ইমান কথা কয় নহয়, সেয়া আপোনালোকক অলপ দেখুৱাই দিলোঁ। আৰু এতিয়া বান্দাতে বহি আছে দেই আমাৰ গোসাঁইটোলৈ। বহি থাকোঁতে আহিল মুড়ি বেপাৰীজনী, এইজনী আইতাজনী সদায় আহে। এইকেইটা দিন অহা নাই পথাৰৰ কামৰ কাৰণে। ইমান দিনৰ মূৰত ক'ত আছিলে? কামহে কৰি আছিলে নে? আইতাজনী সদায় আহে। এইকেইটা দিন পথাৰৰ কামৰ কাৰণে আহিব পৰা নাই। আৰু এয়া দেখিছেনে, ইমান বিধ বস্তু ঘৰতে বনাই আনে। এয়া বাদামৰ পেকেট আৰু বুটৰ পেকেট ধুনীয়াকৈ সৰু সৰুকৈ 5 টকীয়া পেকেট লৈ আনে। আৰু আনফালে এয়া মুড়ি লাড়ু বনাই লৈ আনে। আৰু পাপৰ, দীঘল পাপৰটো ফ্ৰাই কৰি পেলাই ধুনীয়াকৈ পেকিং কৰি এনেকৈ বেছি ফুৰে। আৰু এয়া দেখিছেনে, আইচক্ৰীমৰ বেপাৰী এটা গ'ল। ইমানে মুড়ি বেপাৰীজনী মাতিলোঁ যে আজি আইচক্ৰীমৰ বেপাৰীটো মাতা নাই, সেইটো কাৰণে মানে আইচক্ৰীম মানে দেখিলে লাগেই। আৰু ইমান গৰমত ঘূৰি ফুৰে আইতাজনী, মানে সদায় ৰাখোঁ। আৰু এজনী আইতা আছে, ভিডিঅ' এটা বনাই পেলাই দি দিছিলোঁ। আৰু ইয়াত দেখিছেনে, মানে মাতোঁ আইতাজনী ইমান গৰমত বস্তুখিনি লৈ ঘূৰিছে এটকা দুটকা পালেও দেচোন সোমাই, যিহেতুকে কিবা এটা নহয় মানে ৰাখিয়ে দিওঁ। আৰু আনফালে মুড়ি ৰাখিছোঁ, বাদামৰ পেকেট ৰাখিছোঁ, আৰু বুটৰ পেকেট এনেকৈ ৰাখি দিছোঁ। দেখিছেনে, ধুনীয়াকৈ পালা লৈ ফুৰে লগতে। ধুনীয়াকৈ জুখি কৰি দি দিছে। মই ভিডিঅ' এডিট কৰি আছোঁ যে, মই আমাৰ গোসাঁইটোৰ লগতে ৰাখিছোঁ। আমাৰ গোসাঁইটো মাত শুনি থাকিব পাৰে আপোনালোকে। তাই মই যেতিয়া ভিডিঅ' এডিট কৰি আছোঁ, ধুনীয়াকৈ একদম শুনি আছে। কথা কৈ আছোঁ যে কি কৈ আছে, কাৰ লগত পাতি আছে তাকে শুনি আছে। এয়া লৈ ল'লোঁ। এতিয়া দিছোঁ পইচা আৰু পানী খাবনে সুধিছোঁ। আৰু চাহ তাহ অলপ খাওক বুলি কৈছোঁ, নাখায় বোলে ইমান গৰমত। আৰু এয়া দেখিছে, মই মুড়ি ৰাখিলোঁ। এতিয়া ধুনীয়াকৈ ভৰাই থৈ দিওঁ। মই চাহৰ লগত খাব খুবেই ভাল পাওঁ। আৰু যেতিয়া বৰষুণ দিয়ে ভাটিবেলা সময়ত চানা মিক্সা বনাই লৈ বুট ভাজি সকলোবোৰ মিক্সাই পেলাই চানা দি পিঁয়াজ জলকীয়া কাটি কৰি খাবৰ কাৰণে ভাল লাগে। সেইটো কাৰণে মই এয়া ৰাখি দিছোঁ। আজি ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। বাই বাই।